নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ভাৰতবৰ্ষক হুংকাৰ দিছে পাকিস্তানী সাংসদে অযোধ্যাত অতি সোনকালেই পাকিস্তানী সেনাই নিৰ্মাণ কৰিব নতুন বাবৰি মছজিদ পাকিস্তানী সাংসদৰ এই মন্তব্য পেহেলগাম কাণ্ডৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাই চৰম সীমা পোৱাৰ মাজতে পাকিস্তানৰ সাংসদ পলৱাছা মোহাম্মদ জেইখানে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য দি পৰিস্থিতি পুনৰ উত্তপ্ত কৰি তুলিছে পাকিস্তানী সাংসদে কৈছে 5-6 লাখ সৈন্য নহয় 25 কোটি পাকিস্তানীয়ে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈ আছে मैं सिर्फ ये कहूंगी कि वो वक्त दूर नहीं है कि जब बाबरी मस्जिद की पहली ईंट उसकी बुनियाद में पिंडी से एक आम सिपाही लगाएगा और उसमें पहली अजान पाकिस्तान का सिपाहसालार आसिम मुनीर देगा आन एटा खबर मुख्यमंत्री हिमंत बिश्व शर्मार बिरुद्धे रुजु करा होइसे गोचर दिसपुर थानात कांग्रेसर एजाहार दाखिल करिছে गुवाहाटी महानगर जिला कांग्रेस कमिटिए महिलाक লৈ मुख्यमंत्री हिमंत बिश्व शर्माय কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰৱৰ্তী খবৰ একতা দেখুৱালে দেশৰ কোটি কোটি মুছলমানে কাঢ়ি দিব নিদিও মছজিদ কবৰস্থান লাইট বন্ধ কৰি মুছলমানে দিলে আল্লাহু আকবার ধ্বনি মুছলমানৰ পৰা কাঢ়ি নিব বিচাৰিছে মছজিদ কবৰস্থান এবাৰ প্ৰতিবাদৰ পিছতে আসাদুদ্দিন ওৱেইছিৰ প্ৰতিক্ৰিয়া আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে ওয়াকফ সংশোধনী আইন আনি মোদী চৰকাৰে মুছলমানৰ আল্লাহৰ নামত দিয়া দান কৰা মাটিসমূহ চৰকাৰীকৰণ কৰি মুছলমানৰ পৰা লৈ যাব বিচাৰিছে আৰু মছজিদ মাদ্ৰাসা দৰগাহসমূহ চৰকাৰে শেষ কৰিব বিচাৰিছে পৰৱৰ্তী খবৰ ভোট খুজিবলৈ গৈ পহু খেদাকালে বিজেপি বিধায়কে নিৰ্বাচনী বিধি উলংঘা কৰি ভোট খুজিবলৈ গৈছিল বিজেপিৰ বিধায়ক সুৰেন ফুকনে ডিবগড় বিধায়কজনক জবাবদিহি কৰিলে স্থানীয় ৰাইজে আন এটা খবৰ লেফটেনেণ্ট জেনেৰেল আসিম মালিকক পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে ভাৰতৰ আক্ৰমণৰ আশংকাৰ সময়তেই আইএছআইৰ মুৰব্বীগৰাকীক এই দায়িত্ব দিয়া হৈছে পৰৱৰ্তী খবৰ মোহাম্মদ ইউনুছৰ পৰা শান্তিৰ নোবেল বঁটা উভতাই লোৱাৰ দাবী নোবেল কমিটিলৈ প্ৰখ্যাত সাহিত্যিক তছলিমা নাছৰিনৰ অনুৰোধ শান্তিৰ বাবে মোহাম্মদ ইউনুছৰ কোনো অৰিহণা নাই বৰং অশান্তিৰ কাৰণেহে মোহাম্মদ ইউনুছে এই বঁটাৰ পৰা বঞ্চিত হ'ব লাগে এবাৰ মোহাম্মদ ইউনুছক লৈ এই মন্তব্য কৰিছে বাংলাদেশৰ এসময়ৰ বাংলাদেশত থকা তছলিমা নাছৰিনে আন এটা খবৰ জম্মু কাশ্মীৰৰ পেহেলগাম আক্ৰমণৰ তদন্তৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ মনোবলহীন শক্তিৰ বিৰুদ্ধে সকিয়নি আদালতৰ উচ্চতম ন্যায়ালয়ে ফতেহ কুমাৰ সাহুৱে শেহতীয়াকৈ জম্মু কাশ্মীৰত সংঘটিত হোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত বিচাৰি দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰ খাৰিজ কৰিছে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠে আবেদনকাৰীক তীব্ৰ সমালোচনা কৰি কয় যে এনে আবেদনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া সশস্ত্ৰ বাহিনীৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে পৰৱৰ্তী খবৰ ইজৰাইলৰ টাৱাৰ সেমিকণ্ডাক্টৰৰ সৈতে $10 বিলিয়ন চিপ প্ৰকল্প বন্ধ কৰিলে আদানী গ্ৰুপে ভাৰতত $10 বিলিয়ন চিপ নিৰ্মাণ প্ৰকল্পৰ বাবে ইজৰাইলৰ টাৱাৰ সেমিকণ্ডাক্টৰৰ সৈতে আলোচনা বন্ধ কৰিছে উদ্যোগপতি গৌতম আদানীৰ নেতৃত্বৰ আদানী গ্ৰুপে পৰৱৰ্তী খবৰ অখিল গগৈক পাগল আখ্যা দিছে ভূপেন বৰাই যিদৰে হিল ভাঙিবলৈ ষ্টোন ক্ৰেচাৰ আছে তেনেদৰে ভূত ভাঙিবলৈ এতিয়া ভূত ক্ৰেচাৰ ওলাইছে কংগ্ৰেছৰ ভূত ভাঙি বিজেপিৰ ৰাস্তা বনাব বিচাৰিছে অখিল গগৈ চৰকাৰী ঘৰ লাভৰ বাবে
আপুনি জিঅ' টেগ কৰিছেনে? যদি কৰা নাই আপোনাৰ বাবে ভাল খবৰ 10 মে'ৰ পৰা চৰকাৰী ঘৰৰ বাবে নিজেই কৰিব পাৰিব জিঅ' টেগ বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে 15 দিনৰ বাবে পুনৰ সেলফ জিঅ' টেগিঙৰ সুবিধা ৰাইজলৈ আগবঢ়াব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ভাৰতে এতিয়া পাকিস্তানৰ ওপৰত এটাকৈ প্ৰতিশোধ লোৱা আৰম্ভ কৰিছে ভাৰতৰ আকাশ মাৰ্গত নিষিদ্ধ পাকিস্তানী বিমান ভাৰতে নোটাম জাৰি কৰি পাকিস্তানে পঞ্জীয়ন কৰা পৰিচালিত বা লিজত দিয়া সকলো বিমানৰ বাবে বন্ধ কৰি দিছে আকাশ মাৰ্গ 23 মেলৈ ভাৰতৰ আকাশ মাৰ্গত নিষিদ্ধ পাকিস্তানী বিমান ভাৰতৰ অসামৰিক বিমান সেৱা মন্ত্ৰণালয়ৰ এই সিদ্ধান্ত পৰৱৰ্তী খবৰ এতিয়াৰ পৰা এটিএম ব্যৱহাৰকাৰীসকলৰ বাবে নতুন নিয়ম হ'ব এটিএমৰ যোগেদি ধন উলিয়ালে আপুনি ভৰিব লাগিব অধিক টকা আজিৰে পৰা অৰ্থাৎ 1 মে'ৰ পৰা সমগ্ৰ দেশজুৰি প্ৰযোজ্য হ'ব নতুন নিয়ম এতিয়াৰ পৰা এটিএমত বেলেন্স চেক কৰিলেও ভৰিব লাগিব 7 টকাকৈ আন এটা খবৰ ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন কৰা সকলক সহ্য কৰা নহ'ব আৰু এনেকুৱা বিশ্বাসঘাতকতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্যৱস্থা লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কৈছে ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন কৰি থকা বিশ্বাসঘাতকসকলৰ বিৰুদ্ধে আমাৰ অভিযানৰ অধীনত এই পৰ্যন্ত অসমত 36 গৰাকীকৈ লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আজিৰ দিনটোত বঙাইগাঁও আৰক্ষীয়ে নাজিবুল ইছলামক আৰু শ্ৰীভূমি আৰক্ষীয়ে সানাজ হুছেইনক গ্ৰেপ্তাৰ কৰিছে দেশ বিৰোধীসকলক চিনাক্ত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীয়ে সকলো প্ৰকাৰৰ মাধ্যমক কঠোৰভাৱে নিৰীক্ষণ কৰি আছে পৰৱৰ্তী খবৰ চীন নহয় আমেৰিকা যুক্তৰাষ্ট্ৰতহে উৎপত্তি হৈছিল ভয়ংকৰ কৰোনা ভাইৰাছ আমেৰিকাই বিশ্বজুৰি কোভিড বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে চীনে কোভিডৰ ওপৰত চীনে প্ৰকাশ কৰিছে হোৱাইট পেপাৰ চীনে কৈছে চীনত নহয় আসলতে আমেৰিকাতহে উৎপত্তি হৈছিল কৰোনা ভাইৰাছ কিন্তু আমেৰিকাই মিছা প্ৰচাৰ কৰি চীনৰ ওপৰত দুখ জাপি দিছিল পৰৱৰ্তী খবৰ সলনি হৈছে ৰেলৱে টিকট ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়া 120 দিন নহয় যাত্ৰাৰ 60 দিন পূৰ্বেহে কৰিব পাৰিব টিকট বুকিং ৱেটিং টিকটৰ সৈতে যাত্ৰা কৰিব নোৱাৰিব স্লিপাৰ কোচত জেনেৰেল কোচত মান্য হ'ব ৱেটিং টিকট আজিৰে পৰাই প্ৰযোজ্য হ'ব ৰেলৰ ক্ষেত্ৰত এই নতুন নিয়ম এতিয়াৰ পৰা 120 দিনৰ সলনি 60 দিনৰ পূৰ্বে কৰিব পাৰিব টিকট বুকিং পৰৱৰ্তী খবৰ এইবাৰ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শাহিদ আফ্ৰিদিৰ ইউটিউব চেনেল নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে পেহেলগাম ঘটনা সন্দৰ্ভত ভাৰত বিৰোধী মন্তব্য কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰজনে আন এটা খবৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িতই কঠোৰ শাস্তি পাবই লাগিব হিন্দুস্তানৰ ওপৰত যাতে এনে কৰিবলৈ আৰু কোনেও সাহস নকৰে তাৰ বাবে কঠোৰ ব্যৱস্থা ল'ব লাগিব চৰকাৰে দেশৰ বিৰোধী দলৰ চৰকাৰলৈ 100% সমৰ্থন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ স্থিতি লোৱাৰ দাবী জনাইছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কৈছে চৰকাৰক পূৰ্ণ সমৰ্থন জনাইছো চৰকাৰে পাকিস্তানৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰে কৰক আমি পূৰ্ণ সমৰ্থন জনাইছো